কুকুৰাকেইটা শীতল এয়া পিঠা এয়া নাৰিকল পিঠা এয়া পিঠা মাছ আৰু মুৰ্গীৰ মাংসখিনি লৈ লৈছোঁ এতিয়া ইয়াত জুইত পুৰিম এইখিনি আৰু গাহৰিখিনি আছে গাহৰিখিনি এইখিনি পুৰা হ'লে পুৰিম So hey guys, কি খবৰ আনিছো কাৰণ জানিছো আপোনালোক মোৰ চেনেলৰ এটা ভিডিঅ' লটো বলত গেইন কৰি ভিডিঅ'টো বনাবলৈ যাওঁ তো আজি হ'ল উৰুকা তো এতিয়া ৰাতিপুৱা উঠিলোঁ এতিয়া যাম মজাকে বজাৰলৈকে তো এতিয়া প্ৰথমতে মাছৰ কাটাত যাওঁ মাছটো আনিবলৈকে তো মজাকে যাওঁ এতিয়া ধুনীয়াকৈ আপোনালোক দেখাই যাম আৰু মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো এতিয়া ধুনীয়াকৈ যাওঁ আৰু পুৰা ঠাণ্ডা দি আছে আৰু মোৰ কাও হৈ আছে অলপমান তো এইটো মানে এইবিলাক লগাই লৈছোঁ মফলা লগাই লৈছোঁ তো এতিয়া ধুনীয়াকৈ যাওঁ মজাকে তো ধুনীয়াকৈ দেখাই আছোঁ মজাকে চাই যাওক ভিডিঅ'টো আমাৰ ওচৰত থকা দুধ বজাৰত থকা মাছৰ কাটাখনত তো এতিয়া মাছ ল'ব লাগিব ইয়াতে মজাকে দেখাই আছোঁ আগত গৈ মাছ গাড়ীৰ পৰা ভৰ্তি আজি মিছা মাছ আছে এইবিলাক শীতল ডাঙৰ দেখা হৈছে ইয়াতে এতিয়া আৰু ডাঙৰ বা কিমান আছে এইবিলাক সৰু সৰুৱে বেছি ডাঙৰ নহয় ইয়াতে এই দুটাই অলপ ডাঙৰ দেখা পাইছোঁ এইকেইটা কিমান কেজি হ'ব এইকেইটা হা কিমান কেজি হ'ব 900 এইকেইটা কেজি কুকুৰাকেইটা শীতল মাছৰ কাটাৰ পৰা মাছটো লৈ আহিলোঁ তো এতিয়া আৰু বাকী যিখিনি বজাৰ আছে মাংস চাংস চব্জি উব্জি তো সেইখিনি এতিয়া মজাকৈ কৰিব যাওঁ আৰু আজি বতৰটো পুৰা ঠাণ্ডা লাগি আছে আৰু পুৰা মানে একদম কাহ হৈ আছে মোৰ পুৰা কাহ চৰ্দি লাগি আছে তো এতিয়া যাওঁ ওলাই পিনে মজাকৈ তো দেখাই আছে মজাকৈ তো বঢ়িয়াকৈ চাই থাকক ভিডিঅ'টো তো এইকেইটা বেছি আছে ইয়াতে ভেলাঘৰ তো আমাৰ ঘৰত অলৰেডি বনোৱা হৈছে ভেলাঘৰ তো ইয়াতে এটা মুৰ্গী মাংসটো লৈ লওঁ তো মানুহ ভিৰ ইয়াতে পুৰা আজি তো এইটো মাছটো এতিয়া ককাই কাটি আছে ইয়াতে তাৰ পৰা গোটাই লৈ আহিছিলোঁ 3 কেজি ওজনৰ এই ৰৌ মাছটো তো ইয়াতে এতিয়া মজাকৈ কাটিব তো গধূলি ধুনীয়াকৈ খানা হ'ব ইয়াতে মজাকৈ দেখা যাওঁ আপোনালোকক তো আপোনালোকে ধুনীয়াকৈ চাই যাওক ভিডিঅ'টো মাছটো ভাল হ'ব লাগে পুৰা একদম তেজ হৈ আছে এইবিলাক কৰা হৈ গ'ল মোৰ পুৰা খোৱা হৈ গৈছে একদম মছলা মাৰি লৈছোঁ আৰু বতৰটো ঠাণ্ডা হৈ আছে আৰু ইয়াত বনাই আছোঁ এইটো ভেলাঘৰ ভাইটিয়ে এনেকৈ বনাই আছে ভেলাঘৰটো বনাইছে ভাইটিয়ে মই অলপ ঠিক কৰি দিছোঁ কি বনাই আছে এনেকৈ মজাকৈ গুৱাহাটী ভেলাঘৰ ইয়াতে কি ভাল হ'ব আৰু তো এতিয়া গধূলি হ'ল তো এতিয়া গধূলি 7:30 বাজিল তো মজাকৈ মানে বস্তুবিলাক চব ৰেডি হৈ আছে তো এতিয়া মানে অলপ মানে ৰেষ্ট লৈ লৈছোঁ দিনটো অলপ মানে দিনত তো তেনেকৈ বজাৰবিলাক কৰিলোঁ আৰু এনেকৈ কিবা কিবি কাম চাম কৰিলোঁ দিনত তাৰপিছত অলপ দুপৰীয়া সময়ত ভাতটো খাই অলপ মানে ৰেষ্ট লৈ ল'লোঁ তো এতিয়া উঠি পেলাই ৰেডি হৈ ল'লোঁ তো এতিয়া মানে যিখিনি বনাব মিলা আছে তো সেইখিনি বনাব ধুনীয়াকৈ তো মজাকৈ আপোনালোকক দেখাই যাম তো কি আইটেম আছে কেনেকুৱা আয়োজন গোটেইখিনি দেখাই আছোঁ ইফালে আইতাই পিঠাও পুৰি আছে সেয়াও দেখাই আছোঁ তো মজাকৈ চাই থাকক ভিডিঅ'টো তো এইফালে মজাকৈ ধৰি লৈছে জুইটো বাৰু থাকেই সদায় তো আজি আৰু বেছি ভাল হৈছে আৰু এইফালে এই কুকুৰটো আছে আমাৰ লাকি বহি আছে এনেকৈ আৰু এইফালে জুইটো আছে পুৰা একদম মজা লাগিছে আৰু বতৰটো পুৰা ঠাণ্ডা দি আছে পুৰা কুঁৱলী পৰি আছে আজি এয়া গাহৰি লৈ লৈছোঁ এইখিনি এতিয়া পুৰিম তো মাছো আছে ইয়াতে তো মাছো পুৰিব লাগিব ধুনীয়াকৈ তো তাত বঢ়িয়া জুই হৈ আছে মই তো দেখালোঁ তো এতিয়া মজাকৈ পুৰিব লাগিব এইখিনি এয়া পিঠা এয়া নাৰিকল পিঠা এয়া পিঠা পুৰি আছে ধুনীয়াকৈ এতিয়া অলপমান মানে বন্ধ কৰি থৈ দিছে আৰু পুৰা হৈছে আধা আধি এইফালে এয়া পুৰা হৈছে এইবিলাক এয়া নাৰিকল পিঠা চাগে আৰু তিল পিঠা মজাকৈ খাব লাগিব বিহু বুলি কালি এইখিনি এতিয়া এই ষ্টিকডালত ভৰা ধুনীয়াকৈ তো ধুনীয়াকৈ জুইত পুৰিম এতিয়া মজাকৈ ষ্টিকডালত ভৰাই লওঁ প্ৰথমতে মাছ আৰু মুৰ্গীৰ মাংসখিনি লৈ লৈছোঁ এতিয়া ইয়াত জুইত পুৰিম এইখিনি আৰু গাহৰিখিনি আছে গাহৰিখিনি এইখিনি পুৰা হ'লে পুৰিম মজা জুই হৈছে কিন্তু অঙঠাকেইটা মজা হৈছে একদম মাংস পুৰিবৰ কাৰণে আৰু মাছখিনি পুৰা হ'ল এতিয়া এয়া পুৰি আছোঁ গাহৰি মাংস পুৰি আছোঁ মজাকৈ খাব লাগিব এতিয়া এয়া মুৰ্গীৰ মাংস আৰু এয়া গাহৰিকেইটা আছে তো মজাকৈ খাব লাগিব আৰু ইয়াত মাছো আছে মজাকৈ খাব লাগিব এতিয়া কিলম দেখি খাওঁ লাগি আছে কি ধুনীয়া হৈছে চাওক না পিচকেইটা
একদম পিঁয়াজ ধনিয়া জলকীয়া দি পিনে সানি লৈছোঁ তো মজাকৈ খাম এতিয়া কেনেকুৱা হৈছে আপোনালোকক কৈ আছোঁ ধুনীয়াকৈ তো গাহৰি মজা 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 লাগিছে একদম মজা মজা লাগিছে খাই মজা এতিয়া দেখাম আপোনালোকক আইটেমকেইটা এয়া হ'ল গাহৰি মাংস আঞ্জা ধুনীয়াকৈ লাই পাত দি বনাইছে এয়া আৰু এয়া হ'ল মুৰ্গী মাংসটো পূৰা একদম ধুনীয়া হৈছে কালাৰটো খাই পিনেও চাগে মজা লাগিব এয়া হ'ল চাটনি তিয়হ বিলাহী এনেকৈ দি বনাইছে আৰু এয়া বেঙেনাৰ লগত পেটু ভাজি মাছৰ আৰু এয়া হ'ল মাছৰ মাথাৰ খাৰ পানীলাওৰ লগত সেইটো মজা লাগে খাই পিনে তো এতিয়া খাম ধুনীয়াকৈ আৰু এয়া সৰু আলু এয়া গছত লাগিছিল মানে চাটৰ ওপৰত আগদিনাখন তুলিছিল আৰু এয়া হ'ল মাছৰ আঞ্জা ফুলকবি ওলকবি এনেকৈ দি পিনে মাছৰ আঞ্জাটো বনাইছে আৰু এয়া ভাজা মাছো আছে তো মজাকৈ খাব লাগিব এতিয়া ধুনীয়াকৈ তো এনেকৈ কাঁহীত লৈ লৈছোঁ মাছ গাহৰি তাৰপিছত এনেকৈ মাছৰ মাথাৰ খাৰটো এইফালে সৰু আলু তাৰপিছত মাংস তাৰপিছত বেঙেনা পেটুৰ লগত বেঙেনাটো তেনেকৈ লৈ লৈছোঁ মজাকৈ খাওঁ এতিয়া ধুনীয়াকৈ তো আজি হ'ল ৰাতিপুৱা এতিয়া গা পা ধুই ৰেডি হৈ ল'লোঁ কালি ৰাতি মানে অলপ সোনকালে শুই গ'লোঁ মই কাৰণ গাটো ভাল নহয় সোনকালে মানে 1 বাজি গৈছে ঘৰতে 1-1:30মান বাজি গৈছে তো আৰু গাটো ভাল নহয় মোৰ পূৰা কাহ চৰ্দি হৈ আছে তো এতিয়া অলপমান মানে দেৰিকৈ উঠিলোঁ আজি এইটো কাৰণে উঠি পিনি এতিয়া গা চা ধুই পিনি ৰেডি হৈ ল'লোঁ তো এতিয়া ভেলাঘৰটো জ্বলাম তো তেনেকৈ আপোনালোকক দেখাই আছোঁ আৰু যোৱাকালি যিখিনি খানা পিনা কৰিলোঁ গোটেইখিনি দেখালোঁ তো আৰু আজি যিখিনি হয় সেইখিনি মজাকৈ দেখাম ধুনীয়াকৈ তো বঢ়িয়াকৈ আপোনালোকে ভিডিঅ'টো চাই যাওক তো এতিয়া ভেলাঘৰটো জ্বলাম আৰু তো ধুনীয়াকৈ দেখাম তো মজাকৈ চাই থাকক ভিডিঅ'টো ভেলাঘৰটো জ্বলাই দিম ককা আৰু ভাইটি গৈছে জ্বলাবৰ কাৰণে তো ধুনীয়াকৈ এতিয়া জ্বলাই দিম মজাকৈ এইফালে জ্বলাই দিব ধুনীয়াকৈ ওপৰত দিয়ে এটা ওপৰৰ ফালে দিব লাগিছে এই জ্বলি গ'ল ভেলাঘৰ এই জ্বলি গ'ল মজাকৈ এতিয়া এই ছাইটোৰ ফুট ল'ব লাগে ন এনেকৈ ধৰি পিনি তো এটা চিৰা দৈ খাওঁ চিৰা আছে দৈ আছে তাৰপিছতে ক্ৰীম আছে আৰু এয়া জুলীয়া গুড় আছে তাৰপিছত সান্দহগুড়ি আছে তো এনেকৈ মজাকৈ খাওঁ এতিয়া
তো এতিয়া গধূলি হ'ল, তো ৰাতিপুৱা ভেলাঘৰ চেলাঘৰ জ্বলালোঁ আৰু আজি গাটো ইমান ভাল নহয়, তো মানে বেছি কণ্টেণ্ট মানে লোৱা নাই আৰু দৈ চিৰা তেনেকৈও খালোঁ। এতিয়া মানে বেছি মানে কাহটো হৈ গৈছে। তো এইটো ভিডিঅ'টো ইয়াতে এণ্ডিং কৰি দিওঁ। তো আপোনালোক 2টা দিনৰে ভিডিঅ'ত দেখাব চেষ্টা কৰিলোঁ আমাৰ ঘৰত কেনেকুৱা আয়োজন হ'ল উৰুকাৰ ভোগালী বিহুৰ। ধুনীয়াকৈ দেখালোঁ আপোনালোকক। তো আৰু যিটো ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ ৰেলৱেত সেইটো ভিডিঅ' দুদিনমান পিছত আহিব ধুনীয়াকৈ। তো মানে তাৰ চাৰ্টিফিকেটটো মানে বৰ্তমান দিয়া নাই। চাৰ্টিফিকেট দিয়াৰ দিনাও মানে চাৰ্টিফিকেটখন দেখাই দিম কেনেকুৱা হয়। তো সেইখিনি দি পিনে ধুনীয়াকৈ এডিট কৰি পিনে দি দিম। আৰু গোটেই ভিডিঅ'টো মানে ভইচ অভাৰ হ'ব, সেইটো কাৰণে এডিট কৰাতে অলপ টাইম লাগিব। তো এইটো ভিডিঅ'ৰ কেইদিনমান পিছতে আহি যাব এইটো ভিডিঅ'। তো এইটো ভিডিঅ'টো ইয়াতে এণ্ডিং কৰি দিওঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ত নতুন কণ্টেণ্ট। তো তেতিয়ালৈ দাদা বাই বাই।